তেওঁ কিহৰ কাৰণে আঙুলি টোৱাইছে মইতো নাজানো আৰু সঁচা কথা ক'বলৈ গ'লে ময়ো দেখিছোঁ তেওঁ আচলতে আমি ভাল পোৱা নাছিলোঁ তেওঁ মই এইটো কথাই কৈছিলোঁ তেওঁক কোৱা নাই মোৰ দলীয় সভাপতিক কৈছিলোঁ যে আমি সকলোৱে সমাজত যিসকলে দায়িত্ব পায় বা দায়িত্ব লয় দায়িত্ববাহী লোকে আমাৰ দলৰে হওক বাহিৰৰে হওক সমাজৰে হওক সকলোৱে এনেকুৱা কথা ক'ব নালাগে যিবিলাক কথাই আমাৰ সমাজত বিভাজন আনে আমাৰ সমাজত অশান্তি আনে কাৰণ কিছুমান স্পৰ্শকাতৰ সংবেদনশীল কথা আমি জুখিমাখি ক'ব লাগে যিসকলে দায়িত্বত থাকে সেইকাৰণে সেই কথাহে সকীয়াই দিছিলোঁ গতিকে কাৰণ তেওঁ কংগ্ৰেছত যোগদান কৰি মই এইষাৰ কথা কোৱাৰ কাৰণেই যদি তেওঁ ক্ষুণ্ণ হৈ পেলাই তেওঁ যদি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে মই ভাবোঁ এইটো দুৰ্ভাগ্যজনক কিন্তু তেওঁৰ কথা তেওঁ হয়তো ইয়াতো ৰাজনীতি কৰিছে মই নাজানো সেইটো কথা কিন্তু এইবিলাক আচলতে উচিত নহয় মই কৈছোঁ যে আমাৰ সকলোৰে দায়িত্ব আছে মই এইটো কথাই কৈছিলোঁ যে দায়িত্বশীল বা দায়িত্ববাহী লোকে অলপ জুখিমাখি কথা ক'ব লাগে অলপ ভাবি গুণি কথা ক'ব লাগে কাৰণ এনেকুৱা ধৰণৰ কথা ক'ব নালাগে যিবিলাক কথাই আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰে আমাৰ মাজত বিষণ্ণতা আনে আমাৰ মাজত বিভাজন আনে সেইবিলাক কথা ক'ব নালাগে মই এইখিনি কথাই কৈছিলোঁ নাই মুঠেই নেপেলাই কি মুঠে দল ত্যাগ কৰিলে দল ত্যাগ কৰিলে কিহৰ প্ৰভাৱ পেলাব আমিনো কেতিয়া কৈছোঁ জাতিতকৈ কংগ্ৰেছ ডাঙৰ বুলি কংগ্ৰেছে জাতিটোক শক্তিশালী কৰিবৰ কাৰণে সেই তেতিয়াৰ পৰা তেওঁ চাগে পাহৰি যায় অসমৰ ইতিহাস নাজানে গোপীনাথ বৰদলৈ গোপীনাথ বৰদলৈ কেনেকৈ অসমীয়াৰ অস্তিত্ব অসমৰ জাতিটোক অসমখনক ধৰি ৰাখিবৰ কাৰণে কেনেধৰণে যুদ্ধ কৰিছিলে কেনেধৰণেৰে গ্ৰুপিঙৰ প্ৰস্তাৱৰ পৰা অসমখনক নিজস্ব পৰিচয় নিজস্ব যিটো আমাৰ সত্তা অসমীয়া সত্তাটো সকলোকে লগত লৈ বৰ অসমক ধৰি ৰাখিবৰ কাৰণে যি ধৰণে গোপীনাথ বৰদলৈৰ দৰে ব্যক্তি আৰু তাৰ পৰৱৰ্তী সময়তো তাৰ আগতেও স্বাধীনতা সংগ্ৰামতো যুগে যুগে কংগ্ৰেছ পৰিয়ালৰ সকলোৱে যি অহোপুৰুষাৰ্থ কৰিছিলে তেওঁ পাহৰি গ'ল স্বাধীনতা সংগ্ৰামত আমাৰ যিসকল আছিলে আজি নগাঁৱতে আজি ভোগেশ্বৰী ফুকননীকে ধৰি পেলাই আমাৰ হেমৰাম পাটৰকে ধৰি পেলাই আমাৰ এই যি শ্বহীদসকল কিহৰ কাৰণে কৰিছিলে সকলো কংগ্ৰেছী আছিলে সকলো কংগ্ৰেছ দলটোৰ সদস্য আছিলে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে সেই ইতিহাস জানিব লাগে চবেই আৰু সেই ইতিহাসক সন্মান কৰিব লাগে আৰু সেয়া হ'ল কংগ্ৰেছৰ পৰম্পৰা ধন্যবাদ সেইটো মই নাজানো সেইটো মই কেনেকৈনো জানিম বাৰু মুখ্যমন্ত্ৰী এজেণ্টটো আৰু একেবাৰে নিজৰ পৰিচয় দি পেলাই নকৰে নহয় যে মই মুখ্যমন্ত্ৰী এজেণ্ট বুলি মনে মনে তেনেকুৱা কৰিবও পাৰে মই নাজানো সেইবিলাক কথা আৰু মই মুখ্যমন্ত্ৰী এজেণ্ট বুলি মই তেওঁক কোৱাও নাই মই কেৱল কৈছোঁ যে কথা কওঁতে অলপ ভাবি চিন্তি ক'ব লাগে যাতে এই কথাৰ পৰিণাম যাতে সকলোৰে কাৰণে মংগলদায়ক হয়